Dear students, আজি মই তোমালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওত আমি শৰীৰ বিজ্ঞানৰ বিষয়ে কিছু তথ্য আলোচনা কৰিম। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু এইবিলাক সাধাৰণ বেমাৰ আজাৰ বা কিছুমান বিশেষ তথ্য তোমালোকে জানিব লাগে। গতিকে সকলোৱে ভিডিওটি শেষলৈ চোৱা, তোমালোকৰ উপকাৰত আহিব। প্ৰথম ইনফৰমেশনটো হৈছে মানুহৰ শৰীৰত পানীৰ পৰিমাণ থাকে প্ৰায় 90%। এটো কথা তোমালোকে ভালকে মনত ৰাখিবা। আমাৰ শৰীৰৰ আয়তন যিমান তাৰ ভিতৰত সবতকে বেছি হৈছে পানী আৰু এই পানীৰ পৰিমাণ আমাৰ শৰীৰৰ সৰ্বমুঠ পৰিমাণৰ 90%। 2 নম্বৰ, মানুহৰ চুলি পকাৰ কাৰণ হ'ল মেলানোসাইট ষ্টিমুলেটিং হৰমোনৰ ক্ষৰণ কম হোৱাৰ বাবে। চাবা কিছুমান মানুহৰ চুলি পকি যায়, বুঢ়া বয়সতে হোক বা আজিকালি কম বয়সতো চুলি পকিবলৈ ধৰিছে আৰু ইয়াৰ মূল কাৰণটো হৈছে মেলানোসাইট ষ্টিমুলেটিং হৰমোনৰ ক্ষৰণ কম হৈ আছে। 3 নম্বৰ, কুকুৰিকণা বেমাৰ হোৱাৰ কাৰণ হৈছে ভিটামিন এৰ অভাৱ। আমাৰ শৰীৰত ভিটামিনৰ অভাৱত বিভিন্ন সময়ত বিভিন্ন বেমাৰ আজাৰে দেখা দিয়ে। তাৰে ভিতৰত ভিটামিন এৰ অভাৱত মানুহৰ কুকুৰিকণা বেমাৰে দেখা দিয়ে। কুকুৰিকণা বুজি পাইছাই, ৰাতি কমকে দেখে। তাৰ পিছত 4 নম্বৰ ইনফৰমেশনটো হৈছে গাখীৰত এবিধ শৰ্কৰা থাকে আৰু এই শৰ্কৰাবিধৰ নাম হৈছে লেক্টোজ। গাখীৰত থকা শৰ্কৰাবিধৰ নাম হ'ল লেক্টোজ। এটো তোমালোকে ভালকে মনত ৰাখিবা, এটো বহুত বেছি কম্পিটিটিভ এক্সাম বিলাকত আহি থাকে। তাৰ পিছত আমাৰ তেজৰ ৰং ৰঙা হয়নে নহয়, আৰু ইয়াৰ কাৰণ হৈছে হিমোগ্লোবিন। আৰু হিমোগ্লোবিন হৈছে এবিধ ৰঞ্জক পদাৰ্থ। ৰঞ্জক পদাৰ্থ মানে হৈছে যাৰ দ্বাৰা ৰং কৰা হয় বিভিন্ন ধৰণৰ। গতিকে তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্লোবিন। তাৰ পিছৰ ইনফৰমেশনটো হৈছে তোমালোকৰ কাৰণে মানুহৰ শৰীৰত ঘা হলে যি পুজৰ সৃষ্টি হয়, আমি পাইছো নহয় তেজ পুজ, যিবিলাক পুজৰ সৃষ্টি হয়, সেই পুজ হৈছে আমাৰ শৰীৰত মৃত শ্বেত ৰক্তকণিকাৰ অৱশিষ্ট অংশ। আমাৰ শৰীৰত যেতিয়া ৰক্তকণিকাত শ্বেত ৰক্তকণিকা মৰি যায় তেতিয়া যাৰ সৃষ্টি হয় সেইটো হৈছে পুজ। তাৰ পিছত মনত ৰাখিবা আমাৰ শৰীৰত সৰ্বমুঠ 4 প্ৰকাৰৰ তেজ থাকে, মানে আমাৰ ব্লাড গ্ৰুপ বিশেষকৈ 4 প্ৰকাৰৰ, আৰু সেইকেইটা হৈছে এ বি অ আৰু এ বি। এই 4 প্ৰকাৰৰ ব্লাড গ্ৰুপ থাকে আমাৰ শৰীৰত। এইটো তোমালোকে ভালকে জানিব লাগিব। ইয়াৰ ভিতৰত এটি বিশেষ ইনফৰমেশন তোমালোকে জানিবা যে যিসকল মানুহৰ ব্লাড গ্ৰুপ এ বি, তেওঁলোকে কি কৰিব পাৰে, বাকি 3টা ব্লাড গ্ৰুপৰ তেজ শৰীৰত গ্ৰহণ কৰিব পাৰে। এনে ধৰি লোৱা এ গ্ৰুপৰ মানুহে ব্লাড বি গ্ৰুপ ভৰাব নোৱাৰে, কিন্তু যিসকল মানুহৰ এ বি তেওঁলোকে সকলো পাৰে। তাৰপিছত 9 নম্বৰ ইনফৰমেশনটো হ'ল মানুহৰ শৰীৰত থকা হাড়ৰ সংখ্যা 206ডাল। এটো মনত ৰাখিবা, আমাৰ শৰীৰত সৰ্বমুঠ 206ডাল হাড় আছে। 206ডাল হাড়ৰে আমাৰ শৰীৰটো গঠন হৈছে। ইনফৰমেশন নম্বৰ 10, মানুহৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। মনত ৰাখিবা, ইয়াৰ আকাৰ আৰু পৰিসৰ আটাইতকৈ বেছি। আমাৰ শৰীৰত যিমান কেইটা অংগ আছে সবতকে বেছি পৰিসৰৰ হৈছে ছাল, সেইকাৰণে ইয়াক আটাইতকৈ ডাঙৰ অংগ বুলি ধৰি লোৱা হয়। 11 নম্বৰ, মানুহৰ ইন্দ্ৰিয় 5টা, সেইবোৰ হ'ল চকু, নাক, কাণ, জিভা আৰু ছাল। এই 5টা ইন্দ্ৰিয় কি কাম কৰে তোমালোকে জানা। চকুৰে আমি দেখো, নাকেৰে শুঙো, কাণেৰে শুনো, জিভাৰে সোৱাদ লওঁ আৰু ছালেৰে উমান পাওঁ, যিকোনো বস্তুৰ অনুভৱ কৰিব পাৰোঁ। ইনফৰমেশন 12, মহ মাৰিবলৈ আমি যিবিধ ঔষধ ব্যৱহাৰ কৰোঁ সেই ঔষধবিধৰ নাম হৈছে DDT। মনত ৰাখিবা, মহ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধবিধৰ নাম হৈছে DDT। যেতিয়া বেছি মহে দেখা দিয়ে তেতিয়া চৰকাৰী মানুহেও নগৰ চহৰৰ ফালে, আমাৰ গাঁও অঞ্চলত এইবিলাক কম হয়। কুৱেশ্যন নম্বৰ 13, মানুহৰ গাৰ বৰণ ক'লা হয় শৰীৰত মেলানিনৰ পৰিমাণ বৃদ্ধি হ'লে। এইটো তোমালোকে মনত ৰাখিবা, মানুহৰ গাৰ বৰণ বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ হয়। যিজন মানুহ যিমান বেছি ক'লা তেওঁৰ শৰীৰত সিমান বেছি মেলানিন পোৱা যায়।
মনত ৰাখিবা তোমালোকে মেলানিনৰ পৰিমাণ বেছি হ'লে মানুহৰ গাৰ ৰং ক'লা হয় যিমান বেছি মেলানিন থাকিব সিমান বেছি ক'লা হ'ব এইটো আছিল তোমালোকৰ ইনফৰমেটিভ এটি ভিডিঅ' গতিকে তোমালোক ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু